নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি আছাম জিঅ'গ্ৰাফিৰ পৰা পাৰ্ট 2 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজটো সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজি আসাম জিওগ্ৰাফিৰ পাৰ্ট 2 ভিডিঅ'টি আলোচনা কৰোঁ 21 নম্বৰ কোৱেশ্চন এটো APSC দিছিল 2023 with reference to the tributary of Brahmaputra and Barak in Assam which of the following is correct Brahmaputra আৰু Barak river tributary বা উপনৈসমূহৰ বিষয়ে কনসিডাৰ কৰিব দিছে কোনটো কাৰেক্ট হ'ব 1 দিছে সুবনশিৰি জিয়াভৰলি দিখৌ মানস নৰ্থ বেংক tributary of Brahmaputra বুলি দিছে সুবনশিৰি জিয়াভৰলি দিখৌ মানস ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশৰ উপনৈ বুলি কৈছে এটো ভুল কাৰণ ইয়াতে এটা অপচন দিছে দিখৌ হৈছে দক্ষিণ দিশৰ উপনৈ বা লেফ্ট বেংক ট্ৰিবিউটাৰি কিন্তু ইয়াত উত্তৰ বুলি সুধিছে এহে অপচন 1 টো ভুল হ'ব নেক্সট দিছে 2 বুঢ়ীদিহিং ভুগদৈ কপিলি কৃষ্ণাই সাউথ বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ এটো শুদ্ধ বুঢ়ীদিহিং ভুগদৈ কপিলি কৃষ্ণাই গোটেইকেইটা ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লেফ্ট বেংক ট্ৰিবিউটাৰি বা দক্ষিণ দিশৰ উপনৈ হয় নেক্সট দিছে ধলেশ্বৰী ৰাইডাক লুংগাই জিৰি ট্ৰিবিউটাৰি অফ বৰাক ৰিভাৰ এটো ভুল কাৰণ ৰাইডাক বৰাকৰ ট্ৰিবিউটাৰি নহয় গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব সি অনলি 2 তাৰোপৰি চাই লওঁ আহক ব্ৰহ্মপুত্ৰ ৰিভাৰৰ নৰ্থ বেংক ট্ৰিবিউটাৰি সমূহ হেসমূহ হৈছে জিয়াধল সুবনশিৰি ৰঙা নদী দিখৌ বুৰৈ বৰগাং জিয়াভৰালি গাভৰু জিয়াধনশিৰি পাগলাদিয়া মানস আইবেকি বা মানসকে আইবেকি বুলি পাব পাৰে চম্পাৱতী সৰলভাঙ্গা গদাধৰ সংকোচ ঠিক এনেকৈ লেফ্ট বেংক বা দক্ষিণ সাইডৰ উপনৈসমূহ হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ডিব্ৰু বুঢ়ীদিহিং দিচাং দিখৌ জাজি টিয়ক ভুগদৈ কাকাডঙা ধনশিৰি কলং কপিলি দিগাৰু কুলসি দুধনৈ কৃষ্ণাই জিনাৰী জিঞ্জিৰাম ঠিক এনেকৈ বৰাক ৰিভাৰৰ নৰ্থ আৰু সাউথ বেংক ট্ৰিবিউটাৰিসমূহ চাই লওঁ আহক নৰ্থ বেংক হৈছে জিৰি লবা মাধুৰা ডালু জাতিংগা লাৰাং আৰু সাউথ বেংক হৈছে সোনাই কথাখেল ধলেশ্বৰী সিংলা লুংগাই মনত ৰাখিব কোনকেইটা কাৰ ট্ৰিবিউটাৰি হয় খুদে প্ৰায় এক্সামবোৰত নেক্সট কোৱেশ্চন 22 নম্বৰ মেটছ দ্য ৰিভাৰ লিষ্ট 1 উইথ প্লেচ অন ৰিভাৰ বেংক লেফ্ট টু ইন আছাম ইয়াত দিছে এছাইডে লিষ্ট 1ত দিছে ৰিভাৰসমূহৰ নাম আৰু লিষ্ট 2ত দিছে চহৰসমূহৰ নাম কোনটো বা কোনখন চহৰ কোনখন নৈৰ পাৰত অৱস্থিত হেতু মিলাব লাগে এ দিছে বৰাকটো হ'ব শিলচৰ টাউনখন আছে বৰাক ৰিভাৰৰ পাৰত বিটো দিছে ব্ৰহ্মপুত্ৰৰ পাৰত আছে ইয়াতে দিয়া গোৱালপাৰা হ'ব সিটো দিছে দিখৌটো হ'ব শিৱসাগৰ বা শিৱসাগৰ কাষেৰে দিখৌ নৈ বৈ গৈছে তাৰ পিছত আছে ধনশিৰি হৈছে গোলাঘাট তাৰোপৰি ধনশিৰিৰ কাষতে আৰু এখন চহৰ আছে সেইখন হৈছে ডিমাপুৰ কেতিয়াবা সুধিব পাৰে ডিমাপুৰ কোন নদীৰ পাৰত অৱস্থিত বুলি তেতিয়াহ'লে হ'ব ধনশিৰি গতিকে ইয়াত ৰাইট এনসাৰটো হ'ব এটো হ'ব 3 লগত মিলিব বি2 মিলিব 4ৰ লগত সি2 মিলিব 1ৰ লগত ডি2 মিলিব 2ৰ লগত গতিকে আমাৰ ৰাইট এনসাৰটো হ'ব ডি 3 4 1 2 নেক্সট কোৱেশ্চন 23 নম্বৰ which among the following north bank tributary of Brahmaputra river is the largest tributary ইয়াত সুধিছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ নৰ্থ বেংক বা উত্তৰ দিশে থকা একেবাৰে ডাঙৰ উপনৈখনৰ নাম কি সুধিছে এ দিছে জিয়াভৰালি বি দিছে মানস সি দিছে ধনশিৰি ডি দিছে সুবনশিৰি ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি সুবনশিৰি নদী হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ উত্তৰ দিশে থকা একেবাৰে ডাঙৰ উপনৈখন নেক্সট কোৱেশ্চন 24 নম্বৰ in the below which south bank tributary of Brahmaputra is the largest tributary দক্ষিণ দিশে থকা ব্ৰহ্মপুত্ৰ ৰিভাৰৰ উপনৈসমূহৰ ভিতৰত কোনখন একেবাৰে ডাঙৰ বুলি সুধিছে এ দিছে কপিলি বি দিছে মানস সি দিছে ধনশিৰি ডি দিছে সুবনশিৰি ইয়াৰ ৰাইট এনসাৰটো হ'ব এ কপিলি হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ
দক্ষিণ দিশে থকা উপনৈসমূহৰ ভিতৰত সবাতকৈ ডাঙৰ উপনৈ তাৰোপৰি উত্তৰ দিশে থকা উপনৈসমূহৰ ভিতৰত হৈছে সুবনশিৰি নেক্সট 25 নম্বৰ The Karbi Anglong Plateau is the extent to which plateau in India Karbi Anglong Plateau ইণ্ডিয়াৰ কোনটো প্লেটুৰ সৈতে এক্সটেণ্ড হৈছে বা প্লেটুলৈকে এক্সটেণ্ড কৰিছে বুলি সুধিছে এ দিছে ছটানগপুৰ মেঘালয় বি দিছে নাগা হিল চি দিছে তিব্বেটান প্লেটু দি দিছে মালৱা বুন্দেলখণ্ড ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ছটানগপুৰ মেঘালয় প্লেটুলৈকে এক্সটেণ্ড কৰিছে কাৰ্বি আংলং প্লেটু আৰু ইয়াতে ছটানগপুৰ আৰু মেঘালয় প্লেটুৰ মাজত এটি গেপ আছে সেইটো হৈছে মালদা গেপ নেক্সট কুৱেশ্যন 26 নম্বৰ ডিউৰিং দ্য উইণ্টাৰ হুইচ অফ দ্য ড্ৰেইনেজ পেটাৰ্ণ ফ্ৰম ৰিভাৰ ব্ৰহ্মপুত্ৰ শীতকালত ব্ৰহ্মপুত্ৰ ৰিভাৰে কেনেকুৱা ধৰণৰ ৰিভাৰ পেটাৰ্ণ ফলো কৰে বুলি সুধিছে বা কেনেকুৱা ধৰণৰ ৰিভাৰ পেটাৰ্ণটো হয় ব্ৰহ্মপুত্ৰ ৰিভাৰ এ দিছে ব্ৰাইডেড বি দিছে মিয়েণ্ডাৰিং চি দিছে ৰেক্টাংগুলাৰ ডি দিছে অল অফ দিছ ইয়াৰ ৰাইট এনচাৰটো এ ব্ৰাইডেড বা সুঁতি সদৃশভাৱে শীতকালত ব্ৰহ্মপুত্ৰ ৰিভাৰ বৈ আহে বা বিভিন্ন সুঁতি আকাৰ লয় নেক্সট কুৱেশ্যন 27 নম্বৰ হুইচ ৰিভাৰ ছেপাৰেট দ্য কাৰ্বি আংলং প্লেটু উইথ দ্য নাগা হিলছ কোনখন ৰিভাৰে কাৰ্বি আংলং প্লেটুক নাগা হিলছৰ পৰা পৃথক কৰে বুলি সুধিছে এ দিছে কপিলি বি দিছে বৰাক চি দিছে ধনশিৰি ডি দিছে দিয়াং ইয়াৰ ৰাইট এনচাৰটো হ'ব ধনশিৰি ৰিভাৰে কাৰ্বি আংলং প্লেটুক নাগা হিলছৰ পৰা পৃথক কৰে নেক্সট কুৱেশ্যন 28 নম্বৰ হুইচ ইজ দি ফলোয়িং ৰিভাৰ ইজ দি ট্ৰিবিউটৰী বৰাক ৰিভাৰ তলত দিয়া উপনৈসমূহৰ ভিতৰৰ পৰা কোনখন বৰাকৰ উপনৈ সুধিছে দিখৌ বি দিছে জিৰি চি দিছে কপিলি ডি দিছে ধনশিৰি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি জিৰি হৈছে বৰাকৰ এখন উপনৈ নেক্সট কুৱেশ্যন 29 নম্বৰ হামৰেন প্লেটু ইজ দি পাৰ্ট অফ হামৰেন প্লেটু কোনখন প্লেটুৰ পাৰ্ট হয় বুলি দিছে এ দিছে গাৰো হিলছ বি দিছে খাচী হিলছ চি দিছে জয়ন্তীয়া হিলছ ডি দিছে নৰ্থ কাছাৰ হিলছ ইয়াৰ ৰাইট এনচাৰটো হ'ব চি জয়ন্তীয়া হিলছ হামৰেন প্লেটু হৈছে জয়ন্তীয়া হিলছৰ পাৰ্ট নেক্সট কুৱেশ্যন 30 নম্বৰ দ্য ব্ৰহ্মপুত্ৰ বেচিন উইথ দ্য বৰাক বেচিন ডিভাইড বাই ব্ৰহ্মপুত্ৰ বেচিনক বৰাক বেচিনে ডিভাইড কৰে কি হয় বুলি সুধিছে এ দিছে কাৰ্বি আংলং প্লেটু বি দিছে নগা হিলছ চি দিছে মেঘালয় ডি দিছে নৰ্থ কাছাৰ হিলছ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি নৰ্থ কাছাৰ হিলছে ব্ৰহ্মপুত্ৰ বেচিনক আৰু বৰাক বেচিনক পৃথক কৰিছে আৰু এই নৰ্থ কাছাৰ হিলছতে অসমৰ ডিমা হাছাও জিলা অৱস্থিত নেক্সট কুৱেশ্যন 31 নম্বৰ হুইচ পিক ইজ দি হাইয়েষ্ট পিক অফ বৰাইল ৰেঞ্জৰ সবতকৈ ওখ পিকটো সুধিছে বা শৃংগটো সুধিছে এ দিছে থাই পিবাং বি দিছে বিটো চেম হৈ থাকিল চিটো দিছে মহাদেউ ডি দিছে নন অফ দিছ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ টাইপিবাঙে হৈছে বৰাইল ৰেঞ্জৰ সবতকৈ ওখ শৃংগ বা পিক নেক্সট কুৱেশ্যন 32 নম্বৰ আছাম ফাল ইন হুইচ অফ দ্য ক্লাইমেটিক কণ্ডিশ্যন অসম কোনটো ক্লাইমেটিক কণ্ডিশ্যনৰ ভিতৰত পৰে বুলি সুধিছে এ দিছে মনচুন ক্লাইমেট বি দিছে ইকুৱেটৰিয়েল ক্লাইমেট চি দিছে টেম্পাৰেট ক্লাইমেট ডি দিছে পলাৰ ক্লাইমেট ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মনচুন ক্লাইমেট অসম মনচুন ক্লাইমেটৰ ভিতৰত পৰে আৰু ইকুৱেটৰিয়েল ক্লাইমেট হৈছে যিটো ইকুৱেটৰৰ আশে পাশে থকা দেশসমূহ বা যাৰ মাজেৰে ইকুৱেটৰ পাৰ হৈ গৈছে সেইসমূহ হৈছে ইকুৱেটৰিয়েল ক্লাইমেট অৱস্থিত দেশ তাৰপিছত পলাৰ ক্লাইমেট হৈছে বিশেষকৈ শীত অঞ্চল পোৱা যায় এইটো নেক্সট কুৱেশ্যন 33 নম্বৰ লেছ ৰেইনফল ৰিচিভ হুইচ পাৰ্ট অফ আছাম কমকৈ বৰষুণ অসমৰ কোনটো পাৰ্টে ৰিচিভ কৰে বুলি সুধিছে এ দিছে লামডিং বি দিছে মৰিগাঁও চি দিছে তিনচুকীয়া ডি দিছে কোকৰাঝাৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ লামডিঙে অসমৰ ভিতৰত সবাতকৈ কম বৰষুণ ৰিচিভ কৰে নেক্সট 34 নম্বৰ প্ৰি মনচুন কণ্ডিশ্যন ইন আছাম ইজ নোন বাই প্ৰি মনচুন কণ্ডিশ্যনক অসমত কি বুলি জনা যায় বুলি সুধিছে এ দিছে মেংগ' চাৱাৰ বি দিছে নৰ্থ ৱেষ্টাৰ চি দিছে কালবৈশাখী ডি দিছে বৰদৈচিলা ইয়াৰ ৰাইট এনচাৰ হ'ব ডি বৰদৈচিলা প্ৰি মনচুনক অসমক বৰদৈচিলা বুলি কোৱা হয় ই বিশেষকৈ চৈত বহাগত অসমত দেখা যায় তাৰোপৰি এই বৰদৈচিলাকে কালবৈশাখী বুলি ৱেষ্ট বেংগলত কোৱা হয় আৰু মেংগ' চাৱাৰ হৈছে বিশেষকৈ কেৰেলা কৰ্ণাটকত প্ৰি মনচুন কণ্ডিশ্যনটো কোৱা হয় আৰু নৰ্থ ৱেষ্টাৰো হৈছে ছামাৰ শেষ হোৱাৰ পিছত যি মনচুন ষ্টাৰ্ট হয় আৰু প্ৰি মনচুনে বুলি ক'ব পাৰি ইয়াকো মই ক'ৰবাত প্ৰি মনচুন বুলিয়ে পাইছোঁ আৰু এইটো বিশেষকৈ কেৰেলা আৰু কৰ্ণাটকতে কোৱা হয় নেক্সট কুৱেশ্যন 35 নম্বৰ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি অসমৰ কোনখন ডিষ্ট্ৰিক্টত একেবাৰে জনসংখ্যাৰ ঘনত্ব কম বুলি সুধিছে এ দিছে কাৰ্বি আংলং বি দিছে ডিমা হাছাও চি দিছে কাছাৰ ডি দিছে কৰিমগঞ্জ ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ডিমা হাছাও অসমৰ জিলাসমূহৰ ভিতৰত ডিমা হাছাওতে
জনসংখ্যাৰ ঘনত্ব সকলোতকৈ কম নেক্সট কুৱেশ্যন 36 নম্বৰ ইন উইণ্টাৰ হোৱাট কণ্ডিশ্যন প্ৰিভেল ইন আছাম শীতকালত অসমত কি কণ্ডিশ্যন প্ৰিভেল কৰে বুলি সুধিছে এ দিছে উইট এণ্ড হিউমেড বি দিছে কোল্ড এণ্ড ড্ৰাই চি দিছে হিউমেড এণ্ড কোল্ড ডি দিছে ৱাৰ্ম এণ্ড ড্ৰাই ইয়াৰ ৰাইট এনচাৰ হ'ব বি কোল্ড এণ্ড ড্ৰাই শীতকালত অসমত শুকান আৰু ঠাণ্ডাৰ এটি উইণ্টাৰ কণ্ডিশ্যন বৰ্তি থাকে বা চলি থাকে নেক্সট কুৱেশ্যন 37 নম্বৰ ফ্ৰম হুইচ মনচুন আছাম ৰিচিভ ইন ৰেইন ইন ছামাৰ কোনটো মনচুনৰ বাবে অসমে গ্ৰীষ্মকালত বৰষুণ লাভ কৰে বুলি সুধিছে এ দিছে নৰ্থ ইষ্ট মনচুন বি দিছে সাউথ ৱেষ্ট মনচুন চি দিছে প্ৰি মনচুন ডি দিছে অল ইয়াৰ ৰাইট এনচাৰটো হ'ব সাউথ ৱেষ্ট মনচুন সাউথ ৱেষ্ট মনচুনৰ বাবে অসমে গ্ৰীষ্মকালত বৰষুণ লাভ কৰে বা বৰষুণ হয় অসমত গ্ৰীষ্মকালত আৰু নৰ্থ ইষ্ট মনচুনৰ বাবে কিছু পৰিমাণে শীতকালত অসমত বৰষুণ হয় আৰু প্ৰি মনচুন হৈছে বৰদৈচিলা এই বিশেষকৈ চৈত বহাগত অসমত দেখিবলৈ পোৱা যায় নেক্সট কুৱেশ্যন 38 নম্বৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে হাউ মেনি নিউ সাব ডিষ্ট্ৰিক্ট ক্ৰিয়েট ইন আছাম অসমত কিমানখন সাব ডিষ্ট্ৰিক্ট ক্ৰিয়েট কৰা হৈছে বুলি কৈছে এ দিছে 80 বি দিছে 81 চি দিছে 82 ডি দিছে 83 ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 81 অসমত 81খন সাব ডিষ্ট্ৰিক্ট ক্ৰিয়েট কৰা হৈছে নেক্সট কুৱেশ্যন 39 নম্বৰ ইন আছাম হাউ মেনি চিভিল সাব ডিষ্ট্ৰিক্ট আৰ কমপ্লিট এবলিছ কিমানখন চিভিল সাব ডিষ্ট্ৰিক্ট কমপ্লিটলি এবলিছ কৰা হৈছে বুলি কৈছে এ দিছে 24 বি দিছে 25 চি দিছে 27 ডি দিছে 28 ইয়াৰ ৰাইট এনচাৰটো এ 24খন চিভিল সাব ডিষ্ট্ৰিক্ট কমপ্লিটলি এবলিছ কৰা হৈছে নেক্সট কুৱেশ্যন 40 নম্বৰ ইন 69 নেশ্যনেল ফিল্ম এৱাৰ্ড হুইচ এছামিজ গট বেষ্ট এছামিজ ফিল্ম হুইচ এছামিজ ফিল্ম হ'ব লাগিছিল গট বেষ্ট এছামিজ ফিল্ম এৱাৰ্ড হ'ব হয় এইটো এ দিছে অৰুণ বি দিছে শ্ৰী ৰঘুপতি চি দিছে ডক্টৰ বেজবৰুৱা 2 ডি দিছে ব্লু ফিল্ম ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অৰুণখনে 69 নেশ্যনেল ফিল্ম এৱাৰ্ডত এছামিজ ফিল্মৰ কেটেগৰীৰ পৰা বেষ্ট ফিল্ম এৱাৰ্ড লাভ কৰিছে সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱী যদি অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাইছে পাৰিলে তেওঁলোকৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰি দিব আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ